Hello everyone, welcome back to ASGK Learning. আজি পুনৰ ADR Grade 3, Grade 4 আৰু আসাম পুলিচ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ GK কুৱেশ্যন পাৰ্ট 11 লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন, অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হোজাই। নেক্সট কুৱেশ্যন নম্বৰ 2, ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 30খন জিলা আছে। নেক্সট কুৱেশ্যন নম্বৰ 3, তলৰ কোনটোক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, শ্ৰীসূৰ্য পাহাৰক। নেক্সট কুৱেশ্যন নম্বৰ 4, জ্যোতি চিত্ৰবন কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1961 চনত। নেক্সট কুৱেশ্যন নম্বৰ 5, কোন বছৰত বাণ থিয়েটাৰ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1906 চনত। নেক্সট কুৱেশ্যন নম্বৰ 6, অসমৰ কোনখন জিলাক লাল নদী আৰু নীলা পাহাৰৰ ভূমি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ, কাৰ্বি আংলং জিলাক। নেক্সট কুৱেশ্যন নম্বৰ 7, অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ভূটান। নেক্সট কুৱেশ্যন নম্বৰ 8, অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1958 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9, মানস ৰাষ্ট্ৰীয় উদ্যানৰ দ্য প্ৰজেক্ট টাইগাৰ কোন বছৰত আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 1973 চনত। নেক্সট কুৱেশ্যন নম্বৰ 10, আজি ভিডিঅ'ৰ শেষৰটোৰ প্ৰশ্ন, কোনজন গভৰ্ণৰ জেনেৰেলৰ কাৰ্যকালত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, লৰ্ড আৰ্মহাৰ্ট। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'সমূহ এনেদৰে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।